যি পৰিৱৰ্তিত হৈ থাকে সি কেতিয়াও পৰম সত্য হ'ব নোৱাৰে। সেই বিষয়ে আমি আগতেও কথা পাতিছোঁ, কিন্তু আমি বাৰে বাৰে এই বিষয়ে কথা পাতিব লগা হৈছে কাৰণ আমি অভ্যাসৰ গোলাম হৈ পাহৰি থাকোঁ সেই কথা। বুজিব লাগিব, আমি জানিব লাগিব, আমি নিজস্বতাৰ ওপৰত ভিত্তি কৰি যে পৰিৱৰ্তনশীলতা কেতিয়াও পৰম সত্য হ'ব নোৱাৰে। সকলো পৰিৱৰ্তনশীল তত্ত্ব, লাগিলে জীৱন হওক, সংসাৰ হওক, শৰীৰ হওক, মন হওক, আটাইবোৰেই পৰম সত্য কেতিয়াও নহয়। সত্য যেন লাগে কিন্তু সত্য নহয়, মিথ্যা হয়, কাৰণ চঞ্চল হয়, সদা পৰিৱৰ্তনশীল হয়, অস্থায়ী হয়। তেন্তে কিবা পৰম সত্য বা পৰম স্থায়ী আছেনে যি পৰিৱৰ্তিত হৈ নাথাকে? আছে। বুজিব লাগিব, আমি জানিব লাগিব, আমি নিজেই অনুসন্ধান চলাব লাগিব আমি সেই বিষয়ে জানিবলৈ। আমাৰ সকলোৰে ভিতৰত এক সাক্ষী আছে, এক সজাগতা আছে, যি আটাইবোৰ পৰিৱৰ্তনশীলতাৰ পাৰৰ হয়, নিজেই পৰিৱৰ্তিত নোহোৱাকৈ আটাইবোৰ পৰিৱৰ্তনশীলতাক চাই থাকে, জানি থাকে। সেই সাক্ষীয়ে, সেই সজাগতাই, সেই সাক্ষীয়েই হৈছে পৰম সত্য, যি পৰিৱৰ্তনশীলতাৰ গোলাম নোহোৱাকৈ পৰিৱৰ্তনশীলতাৰ পাৰত থাকি জানি থাকে, চাই থাকে। সেয়াহে হৈছে পৰম সত্য, পৰম স্থায়ী আমাৰ প্ৰকৃত পৰিচয়।